নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। অহা 18 জুনত দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত জমা হ'ব পিএম কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন। আপুনি সাজু ৰাখক আপোনাৰ বেংক একাউণ্ট। অহা 18 জুনত দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত জমা হ'ব পিএম কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন। 18 জুনৰ পুৱাতে প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টত জমা হ'ব এই ধন। কিন্তু KYC আপডেট নকৰা সকলে লাভ নকৰে পিএম কিষাণৰ ধন। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই তেন্তে সোনকালে কৰি লওক। আপুনি KYC নিজৰ মোবাইলত কৰিব পাৰিব অথবা নিকটৱৰ্তী CSC কেন্দ্ৰত গৈও কৰিব পাৰিব। পৰৱৰ্তী খবৰ, কুৱেটত ভয়ংকৰ অগ্নিকাণ্ডত 40 জন ভাৰতীয়ৰ মৃত্যু। ঘটনা সন্দৰ্ভত জৰুৰী বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী আৰু লগতে ঘোষণা কৰিলে সাহায্য। কুৱেটত সংঘটিত হোৱা অগ্নিকাণ্ডত নিহত ভাৰতীয়সকলৰ কাষত থিয় দিছে কেন্দ্ৰীয় চৰকাৰ। বুধবাৰে কুৱেটৰ এটা বহুমহলীয়া অট্টালিকাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত এই পৰ্যন্ত 49 গৰাকী লোকৰ মৃত্যু হৈছে আৰু লগতে আহত হৈছে 50 জনৰো অধিক লোক। আহত বহুতৰে অৱস্থা অতি গুৰুতৰ। সেয়েহে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে এই পৰ্যন্ত নিহত হোৱা 49 গৰাকী লোকৰ ভিতৰত অধিকাংশই ভাৰতীয় লোক। এই ভাৰতীয় লোকসকলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে সাহায্য ঘোষণা কৰিছে। মৃতকৰ পৰিয়ালক 2 লাখকৈ টকা ক্ষতিপূৰণ হিচাপে আগবঢ়াইছে। ইয়াৰ উপৰি সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ভাৰত চৰকাৰে। আৰু আজি কুৱেটলৈ ৰাওনা হৈছে বিদেশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিং। তেওঁ হাস্পতালত আহত ভাৰতীয়সকলক সাক্ষাৎ কৰাৰ উপৰিও দুৰ্ঘটনাস্থলী পৰিভ্ৰমণ কৰিব। পৰৱৰ্তী খবৰ, অহা 22ৰ পৰা 26 জুনলৈ গুৱাহাটীৰ চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো ধৰণৰ পৰীক্ষা। অম্বুবাচী মেলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। গুৱাহাটী মহানগৰী চৰকাৰী শিক্ষানুষ্ঠানলৈ বিদ্যালয় পৰিদৰ্শকৰ বিশেষ নিৰ্দেশনা। অম্বুবাচী মেলাৰ বাবে 22 জুনৰ পৰা 26 জুনলৈ অনুষ্ঠিত কৰিব নোৱাৰিব কোনো ধৰণৰ পৰীক্ষা। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ হ'ব ধাৰাসাৰ বৰষুণ। ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। অহা 17 জুনলৈকে ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। 17 জুনলৈকে ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, NEET UG 2024 পৰীক্ষাক লৈ বৃহৎ সিদ্ধান্ত NTAৰ। NEET পৰীক্ষা দিয়া গ্ৰেছ নম্বৰ বাতিল। পৰীক্ষাৰ্থীসকলক দিয়া হ'ব পুনৰ পৰীক্ষা দিয়াৰ সুযোগ। মেডিকেল প্ৰৱেশ পৰীক্ষা NEET UG 2024 অতিৰিক্ত নম্বৰ বা গ্ৰেছ নম্বৰ পোৱা পৰীক্ষাৰ্থীৰ নম্বৰ বাতিল কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত জনায় যে ইয়াৰ পৰিৱৰ্তে তেওঁলোকক পৰীক্ষাত বহিবলৈ আৰু এটা সুযোগ দিয়া হ'ব। অল ইণ্ডিয়া মেডিকেল এণ্ট্ৰেন্স টেষ্ট NEETত একেলগে 67 জন পৰীক্ষাৰ্থীয়ে শীৰ্ষস্থান দখল কৰাৰ লগে লগে সমগ্ৰ দেশতে বিতৰ্ক আৰম্ভ হয়। পিছত পোহৰলৈ আহিল যে প্ৰশ্নকাকত আৰু কিছুমান পৰীক্ষা কেন্দ্ৰত সময়ৰ সমস্যাৰ বাবে 1563 গৰাকী পৰীক্ষাৰ্থীক অতিৰিক্ত নম্বৰ দিয়া হৈছিল। কিন্তু যেতিয়া ৰেংকিঙৰ বিতৰ্ক পোহৰলৈ আহিল তেতিয়া বিভিন্ন মহলে এই অতিৰিক্ত নম্বৰৰ যুক্তিযুক্ততাক লৈ প্ৰশ্ন উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী ৰাজনৈতিক দলসমূহেও কেন্দ্ৰৰ বিৰুদ্ধে সৰব হৈ পৰে। উচ্চতম ন্যায়ালয়তে এই সন্দৰ্ভত ৰুজু কৰা হয় গোচৰ আৰু সেই গোচৰত উচ্চতম ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰৰ বক্তব্য জানিব বিচাৰিছিল। বৃহস্পতিবাৰে এক শপতনামা যোগে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ বক্তব্য জনাই উচ্চতম ন্যায়ালয়ক। 1563 গৰাকী NEET পৰীক্ষাৰ্থীক প্ৰদান কৰা অতিৰিক্ত নম্বৰ বা গ্ৰেছ নম্বৰ বাতিল কৰা হ'ব বুলি উচ্চতম ন্যায়ালয়ত জনাইছে কেন্দ্ৰীয় চৰকাৰে আৰু তাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে পৰীক্ষাৰ্থীসকলক পুনৰ পৰীক্ষা দিয়াৰ সুযোগ দিব।
যিসকলে পৰীক্ষা দিব বিচাৰে তেওঁলোকে 23 জুনত এই পৰীক্ষা দিব লাগিব কিন্তু কোনোবাই বিচাৰিলে এই পৰীক্ষাত অৱতীৰ্ণ নহব পাৰে তেনে ক্ষেত্ৰত তেওঁলোকে লাভ কৰা গ্ৰেছ নম্বৰ বাদ দি লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি ৰেংকিং ঠিক কৰা হ'ব উল্লেখযোগ্য যে এই অল ইণ্ডিয়া মেডিকেল এন্ট্ৰেন্স পৰীক্ষাৰ কাউন্সেলিং ইতিমধ্যে আৰম্ভ হৈছে উচ্চতম ন্যায়ালয়ে অৱশ্যে বৃহস্পতিবাৰে এই প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰা নাই বৰঞ্চ আদালতে কয় যে কাউন্সেলিং পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰণ কৰিয়ে চলিব পৰীক্ষা পুনৰ হলেও তাত কোনো বাধা নাথাকিব পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে পুনৰ ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন ৰকিবুল হুছেইনৰ বিজেপিক লৈ বিস্ফোৰক মন্তব্য ৰকিবুল হুছেইনে কয় যে বিজেপিক বিদায় দিবলৈ এতিয়া ৰাইজ সাজু হৈছে এই বিস্ফোৰক মন্তব্য ধুবুৰী লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ সাংসদ ৰকিবুল হুছেইনৰ বিজেপিক লৈ পুনৰ বিস্ফোৰক মন্তব্য বিজেপিক বিদায় দিবলৈ এতিয়া ৰাইজ সাজু বুলি মন্তব্য সাংসদগৰাকীৰ ধুবুৰীত বদৰুদ্দিন আজমল পৰাজয় হোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে অখনি সংকেত বেলেগ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাত যিমান আনন্দ পাইছে হিমন্ত বিশ্ব শৰ্মাই তাতকৈ বদৰুদ্দিন আজমল পৰাজিত হোৱাত বেছিকৈ বিখাত পাইছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৰকিবুল হুছেইনে লগতে কয় যে যাৰ বাবে মুখ্যমন্ত্ৰী আজি এটা কালি এটা কথা ক'বলৈ আৰম্ভ কৰিছে সকলো শ্ৰেণীৰ ৰাইজে এইবাৰ ক্ষমতাৰ পৰা বিজেপিক আঁতৰাব বুলি মন্তব্য ৰকিবুল হুছেইনৰ পৰৱৰ্তী খবৰ সাৱধান গুৱাহাটীত হানি ট্ৰেপিঙৰ বৃহৎ নেক্সাছ আৰু এই সন্দৰ্ভত বৃহৎ সফলতা লাভ কৰিছে দিছপুৰ আৰক্ষীয়ে গুৱাহাটীত অভিযান চলাই হানি ট্ৰেপিং চক্ৰৰ 4গৰাকী যুৱতী আৰু 2 যুৱকক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ অভিযানত উৎখাত এটা বৃহৎ হানি ট্ৰেপিং চক্ৰ এগৰাকী চৰকাৰী বিষয়াক প্ৰবঞ্চনাৰে ব্লেকমেইলিং এই চক্ৰটোৰ খুৰা পাৰ্টি আৰু জনতাৰে এই লোকজনক ব্লেকমেইলিং চক্ৰটোৰ অশ্লীল ফটো ভাইৰেল কৰাৰ ভাবুকিৰে ধন দাবী কৰিছিল চক্ৰটোৱে আৰু এই চক্ৰটোত জড়িত 4গৰাকী যুৱতীক এই পৰ্যন্ত আটক আৰক্ষীৰ ঘটনা সন্দৰ্ভত এতিয়াও অভিযান অব্যাহত দিছপুৰ আৰক্ষীৰ মাইনা সোনিয়া কৰিশ্মা আৰু বেবী নামেৰে জনপ্ৰিয় এই চক্ৰৰ যুৱতী সদস্যসকল গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4 যুৱতী আৰু 2 যুৱকক বহু লোকৰ পৰা হানি ট্ৰেপিঙৰ জৰিয়তে লুটিছিল লাখে লাখে ধন ৰাজপথত চিনাকি আৰু তাৰ পিছত বাৰত পাৰ্টি গোপন কোঠা জনতাৰ প্ৰয়োভৰ চক্ৰটোৰ সদস্য ফটো ভিডিঅ' তুলি কৰে ব্লেকমেইলিং আৰু গেংটোৰ 6 সদস্যক হাজিৰ কৰাব আদালতত গুৱাহাটীত ফাদিল হল হানি ট্ৰেপিঙৰ বৃহৎ নেক্সাছৰ গেং পৰৱৰ্তী খবৰ খেল শেষ আৰু এতিয়া ভাঙি পেলোৱা হ'ব T20 বিশ্বকাপৰ বাবে নিৰ্মাণ কৰা নিউয়ৰ্কৰ নাছাউ কাউন্টি ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম 106 দিনত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনত অনুষ্ঠিত হৈছিল T20 বিশ্বকাপৰ 8খন মেচ আৰু ষ্টেডিয়ামখন ভাঙিবলৈ এতিয়া সময় লাগিব 6 সপ্তাহ পৰৱৰ্তী খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ অসন্তুষ্ট খোদ বিজেপিৰ বিধায়ক 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ছবি সামাজিক মাধ্যম যোগে উদঙালে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক ৰহা টোলগেট উঠাই দিবলৈ আহ্বান বিজেপিৰ বিধায়কগৰাকীৰ কাৰণ ৰাস্তা ভাল নহলে টোল টেক্স উঠোৱাটো যুক্তিসংগত নহয় ৰাস্তা ভাল কৰাৰ পিছত টোল টেক্স উঠাব এই মন্তব্য বিজেপিৰ বিধায়ক মৃণাল শইকীয়া পৰৱৰ্তী খবৰ গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদক ন ফ্লাইং জোন ঘোষণা কামৰূপ মহানগৰ জিলা দণ্ডাধীশৰ এতিয়াৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত কোনে উৰাব নোৱাৰিব ড্ৰোন পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা পৰৱৰ্তী খবৰ সলনি কৰা নহল প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধান সচিব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক PK মিশ্ৰ আৰু অজিত ডোভালৰ কাণ্ডত অৰ্পণ কৰা হল দায়িত্ব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে প্ৰাক্তন IPS বিষয়া অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা চমুকৈ NSA আৰু প্ৰাক্তন IAS বিষয়া ডক্টৰ PK মিশ্ৰক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে পুনৰ নিযুক্তি দিয়ে চৰকাৰী আদেশত কোৱা হৈছে যে
দুগৰাকী বিষয়াৰ নিযুক্তি প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালৰ সৈতে বা পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বাহাল থাকিব। এপইণ্টমেণ্টছ কমিটিয়ে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে 10/6/2024 পৰা কাৰ্যকৰী হোৱাকৈ IPS অৱসৰপ্ৰাপ্ত অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তিৰ বাবে অনুমোদন জনাইছে। 1968 চনৰ বেচৰ IPS বিষয়া ডোভালক প্ৰথমবাৰৰ বাবে 2014 চনৰ 31 মেত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল। NSA হিচাপে অজিত ডোভালে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ NSC নেতৃত্ব দিব, যাৰ প্ৰধান ভূমিকা হ'ল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত বিষয়সমূহত প্ৰধানমন্ত্ৰী মোদীক পৰামৰ্শ দিয়া। কাৰ্যকালৰ সময়ছোৱাত ডোভালক কেবিনেট মন্ত্ৰীৰ পদবী প্ৰদান কৰা হ'ব আৰু নিযুক্তিৰ চৰ্তসমূহ পৃথকে অৱগত কৰা হ'ব। 1945 চনৰ 20 জানুৱাৰীত উত্তৰাখণ্ডৰ পৌৰী গড়ৱালত জন্মগ্ৰহণ কৰা ডোভালে 1968 চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে আৰু বিশিষ্ট সেৱাৰ বাবে 1988 চনত কীৰ্তি চক্ৰ লাভ কৰে। ইয়াৰ উপৰিও ডোভাল আছিল ভাৰতীয় আৰক্ষীৰ পদক লাভ কৰা আটাইতকৈ কম বয়সীয়া বিষয়া। উল্লেখযোগ্য যে 1998 চনত প্ৰথমবাৰৰ বাবে NSAৰ পদটো সৃষ্টি হৈছিল, যেতিয়া দেশত দ্বিতীয়বাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা কৰা হৈছিল। পৰৱৰ্তী খবৰ, হোৱাটছএপ ব্যৱহাৰকাৰীসকল সাৱধান, যিকোনো মুহূৰ্তত বন্ধ হ'ব পাৰে আপোনাৰ হোৱাটছএপ একাউণ্ট। হোৱাটছএপ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন। যিকোনো মুহূৰ্তত বন্ধ হ'ব পাৰে আপোনাৰ হোৱাটছএপ একাউণ্ট। হোৱাটছএপ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন। ভাৰতত নিয়ম উলংঘাকাৰী ৭২ লাখ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছে। হোৱাটছএপ পলিচি উলংঘাকাৰী লাখ লাখ একাউণ্ট নিষিদ্ধ কৰা হৈছে। আপুনি নিয়ম উলংঘা কৰিলে মুহূৰ্তৰ ভিতৰতে বন্ধ হৈ যাব আপোনাৰ হোৱাটছএপ একাউণ্ট। দেশ বিৰোধী মেছেজ, ফটো বা ভিডিঅ' শ্বেয়াৰ কৰিলেই আপোনাৰ হ'ব পাৰে বিপদ। গতিকে সাৱধানতাৰে আপুনি ব্যৱহাৰ কৰক নিজৰ হোৱাটছএপ একাউণ্ট।